লেতেৰা মানে আমিতো এতিয়া মহলদাৰক কৈ আছোঁ, কিন্তু মহলদাৰেও সঠিক তেনেকৈ মানে আমাৰ কথাৰ কাণ খাত তেনেকুৱা নকৰে। আৰু দ্বিতীয় কথা হ'ল মাজত যিটো বৰষুণৰ পানী পৰে সেইটো আকৌ এইখিনিতো বাৰু জেগা নাই, সেইখিনি উভৈ নদী হৈ ইফালৰ পৰা এনেকৈ সোমাই যায়। আমি নলা কাটি থৈছোঁ, সিফালৰ পৰা এনেকৈ আহে। আৰু অকল সেইটোৱেই নহয়, ইয়াত পাৰ বান্ধি দিছে আমাক পানী নোসোমাবৰ কাৰণে। তথাপিওতো অসুবিধা বহুত। আৰু এটা ডাষ্টবিনৰ সুবিধা এটা হ'লে বা আপোনাৰ লেট্ৰিন বাথৰুম যাবলৈ তেনেকুৱা মানে ভাল জেগা নাই আমাৰ। বিশেষকৈ এইটো যে যেতিয়া বৰষুণৰ দিন আহে গোন্ধত থাকিব নোৱাৰে। আৰু আপুনি অকণ ইয়াত চালে দেখা পাব, চাওক হাতৰ মাৰ কিবা কিবি মানে বহুত কিছু পেলাই থোৱা আছে। মানে ডাষ্টবিনতকৈ অধম হৈ আছে জেগাটো। কিমান দিনৰ পৰা এনেকুৱা হৈ আছে? সেইটোতো আপোনাৰ প্ৰায় লকডাউনৰ আগৰ পৰা বুলি ক'ব লাগিব, আজি 5-6 বছৰমানেই হ'ল। ইয়াত কিমানজন ব্যৱসায়ী আছে? ব্যৱসায়টো তেনেকুৱা মানে নাই, হিচাপ নাই। হ'লেও অনুমানিক ধৰক 30-40জনমানটো প্ৰায় হ'ব বাহিৰে ভিতৰে। কোনখন বজাৰ? হা? কোনখন বজাৰ এখন? এখন নলতলি বজাৰ। নলতলি বজাৰ। হয়।